খং উঠিছে জন্মদিন আছিল জন্মদিনটোৰ দিনাই খং উঠিছে মৰ্মিতা মিত্ৰৰ কিন্তু কিয় খং উঠিব লগা হল কণ্ঠশিল্পী গৰাকীৰ হঠাৎ একাংশ দৰ্শকক লৈ খং কৰিছে মৰ্মিতা মিত্ৰই লৈছে এই মুহূৰ্তত টাইমটো দৰ্শকৰ বাবে এক খবৰ জন্মদিনৰ দিনাই খং উঠিছে মৰ্মিতাৰ হঠাৎ মৰ্মিতাৰ খং উঠিছে জন্মদিন আছিল গীত পৰিৱেশ বহু সময়ৰ পৰা প্ৰত্যক্ষ কৰি আছিল কিন্তু অৱশেষত অতিষ্ঠ হৈ ৰাইজৰ মাজতে অনুষ্ঠান পৰিৱেশন কৰি থকাৰ মাজতে হঠাৎ এনেধৰণে কৈ উঠিল পুলিচ মাতিব লাগিব নেকি বুলি কৈ উঠিল কণ্ঠশিল্পী গৰাকীয়ে জন্মদিনৰ দিনটোতে এনেধৰণে খং উঠিছে মৰ্মিতা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছে কণ্ঠশিল্পী গৰাকীয়ে বহাগ বিহুক লৈ কেইবাটাও সংগীতানুষ্ঠান কৰিছে বহাগ বিহুৰ আনন্দৰ মাজতে আৰু বঙাইগাঁৱত কালি অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছিল আৰু অনুষ্ঠান পৰিৱেশন কৰি থকাৰ মাজতে এই ঘটনা সংঘটিত হৈছে আৰু কেৱল এই ঘটনা তেওঁৰ ক্ষেত্ৰতে যে সংঘটিত নহয় অন্যান্য কণ্ঠশিল্পীৰ ক্ষেত্ৰতো যে এনে ঘটনা সংঘটিত হয় তেওঁ সেই কথাও কৈছে যাতে কোনো কাৰণত দৰ্শকে কণ্ঠশিল্পীয়ে হওক বা অন্যান্য লোককে হওক এনেধৰণৰ আচৰণ কৰিব নালাগে কিয় এনেধৰণৰ আচৰণ কৰে বুলি তেওঁ প্ৰশ্ন কৰিছে আৰু এক প্ৰকাৰ মনত আঘাত পাইছে শিল্পীগৰাকীয়ে যিহেতু হাজাৰ হাজাৰ দৰ্শকক যেহেতু সমৰ্থন কৰে বা দৰ্শকে তেওঁ মৰম কৰে দৰ্শকৰ মৰম লৈ মঞ্চত গীত পৰিৱেশন কৰে গতিকে তেনে অৱস্থাত এজন দৰ্শকে যদি বেয়া ইংগিত দিয়ে এজন দৰ্শকে যদি বেয়াকৈ কয় তেনেহ'লে নিশ্চিতভাৱে এগৰাকী কণ্ঠশিল্পীয়ে হওক বা এগৰাকী শিল্পীয়ে হওক মনত আঘাত পায় আজি আপুনি যেতিয়া ইচ্ছা কৰি আছে মোৰ কেমেৰা ৰেকৰ্ড হৈ আছে আপোনাক ষ্টেজত মাতিম নেকি মাতিম আপোনাক ষ্টেজত না পুলিচ মাতিম কোনটো কৰিম আপুনি বেয়া ইংগিত কিয় কৰি আছে আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে কিয় কৰি আছে মোৰ গোটেই কেমেৰাটো ৰেকৰ্ড হৈ আছে টুপি পিন্ধা মানুহ আপোনালোকে মানে গায়ে হাত না তুলিব মাৰপিট না কৰিব তেখেতক ওলাই দিয়ে এতিয়াৰ পৰা ব্লেক টি শাৰ্ট পিন্ধা মানে এজন দৰ্শকক এজন শিল্পীয়ে বহুত মানে শ্ৰদ্ধা কৰি থাকে মৰম কৰি থাকে আৰু এজন দৰ্শকৰ বাবে মই কেতিয়াও মানে এইটো ক'ব নোৱাৰোঁ যে কমিটিৰ মানুহ বেয়া মোৰ বাকী দৰ্শকখন বেয়া এইটো কেতিয়াও হ'ব নোৱাৰে মই আপোনালোকৰ সিদ্ধান্তটো গ্ৰহণ কৰিলোঁ আৰু মই এতিয়া মানে এইটোৱেই চাম যে আপোনালোকে মানে গায়ে হাত নতুলিব এনেকৈ বুজাই এনেকুৱা কৰা নালাগে কমিটি ইমান ডাঙৰ এটা প্ৰগ্ৰাম পাতি আছে এনেকুৱা আপোনালোকে ইমান মৰম দি আছে মাজৰ পৰা এজন তেতিয়াৰ পৰা বেয়া ইংগিত কৰি আছে বহু সময়ৰ পৰা মই দেখি আছোঁ মোৰ কেমেৰামেনক মই কৈছোঁ যে এইটো নজৰ ৰাখিবা তুমি এই লৈ 4 বাৰ মই এইটো চালোঁ তাৰপিছতে মই ক'লোঁ তো মোৰ মনে হৈছে এইটো এনেকুৱা মানে কোৱা দৰকাৰ কাৰণ মোৰ নিচিনা বাকী বেলেগ শিল্পীবিলাকেও অকৱাৰ্ড ফিল কৰি থাকে ষ্টেজৰ মাজত গান গাবলৈ অসুবিধা হৈ থাকে মনত কিবা এটা বেলেগ বাজে এটা বেয়া কথা ফুৰিবলৈ থাকে এনেকুৱা হৈ থাকে মাফ কৰিব যদি কিবা মোৰ ভুল হৈ থাকে